viewers, welcome to the channel Mala English Tutorial. আজি কমন এটা বিষয় লৈ আলোচনা কৰিম। আজিৰ আলোচ্য বিষয় হৈছে ভাৰ্বৰ শেষত কেতিয়া s, es বা ies যোগ কৰা হয় এই সম্পৰ্কে আজি আলোচনা কৰিম। আমি জানো প্ৰেজেন্ট ইনডিফিনিট টেন্সত সাবজেক্ট টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে তেন্তে আমি ভাৰ্বৰ শেষত s, es বা ies যোগ কৰোঁ। আহকচোন কোনবিলাক ভাৰ্বৰ শেষত আমি s, es, ies যোগ কৰোঁ চাওঁ। আমি ভাৰ্বৰ শেষত es যোগ কৰিম কোনবিলাক ভাৰ্বত। ভাৰ্বৰ শেষত যদি ch, sh, o, s, x, z থাকে তেন্তে সেই ভাৰ্বৰ শেষত আমি কি যোগ কৰিম? es যোগ কৰিম। এতিয়া চোৱা তোমালোকে এই উদাহৰণ লৈ লক্ষ্য কৰা। teach ভাৰ্বৰ শেষত আমাৰ কি আছে? ch আছে। গতিকে যদি ch থাকে তেন্তে আমি কি যোগ কৰিব লাগিব? es যোগ কৰিব লাগিব। তাৰ পিছত চোৱা ইয়াত কি আছে? wash ভাৰ্বৰ শেষত আমাৰ কি আছে? sh আছে। গতিকে আমি es যোগ কৰিব লাগিব। ভাৰ্বৰ শেষত আমাৰ কি আছে? o আছে। গতিকে ভাৰ্বৰ শেষত o থাকিলে আমি কি যোগ কৰিম? es যোগ কৰিম। যেনেকৈ ক্ৰছ ভাৰ্বৰ শেষত আমাৰ কি আছে? s আছে। গতিকে আমি es যোগ কৰিলো। মিক্স ভাৰ্বৰ শেষত কি আছে? x আছে। গতিকে আমি ইয়াত কি যোগ কৰিম? es যোগ কৰিম। মিক্স, মিক্সেস, ফিক্স, ফিক্সেস, বাজ, বাজেস। এতিয়া চোৱা আমি ies কোনবিলাকত যোগ কৰিম? কোনবিলাক ভাৰ্বৰ শেষত আমি ies যোগ কৰিম? যদি ভাৰ্বৰ শেষত কনসনেন্ট প্লাস y থাকে তেন্তে আমি সেইবিলাক ভাৰ্বত কি কৰিম? y টো উঠাই দি তাৰ ঠাইত ies যোগ কৰিম। ইয়াতে চোৱা স্টাডি ভাৰ্বৰ শেষৰ আখৰটো আমাৰ কি আছে? y আছে। তাৰ আগত আমাৰ কি আছে? কনসনেন্ট আছে। গতিকে y টো উঠাই দি আমি কি লিখিব লাগিব? ies যোগ কৰিব লাগিব। যেনেকৈ ট্ৰাই লাষ্টৰ আখৰটো আমাৰ কি আছে? y আছে। তাৰ আগৰ আখৰটো আমাৰ কি আছে? কনসনেন্ট আছে। গতিকে y টো উঠাই দি আমি কি লিখিব লাগিব? ies লিখিব লাগিব। তাৰ পিছত চোৱা ক্ৰাই কনসনেন্ট r টো কনসনেন্ট শেষৰ আখৰটো আমাৰ কি আছে? y আছে। কনসনেন্ট প্লাস y আছে আমাৰ ইয়াত। গতিকে আমি y টো উঠাই দি y ঠাইত কি লিখিব লাগিব? ies যোগ কৰিব লাগিব। এতিয়া আমি s কত যোগ কৰিম? s আমি ভাৰ্বৰ শেষত আমি s যোগ কৰিম সেইবিলাক ভাৰ্বতেই যদি এই দুটা নিয়মৰ ব্যতিক্ৰম হয় তেন্তে আমি তাৰ ঠাইত কি যোগ কৰিব লাগিব? অকল s যোগ কৰিব লাগিব। যেনেকৈ ইট চোৱা ইট ভাৰ্বৰ শেষত আমাৰ ch নাই, sh নাই, o নাই, s নাই, x নাই, z নাই। তাৰ উপৰি কি নাই? কনসনেন্ট প্লাস y নাই আমাৰ ইয়াত। গতিকে আমি ইয়াত অকল কি কৰিম? s যোগ কৰিম। কিয়নো এই দুটা নিয়মৰ যদি ব্যতিক্ৰম হয় তেন্তে আমি তাত অকল s হে যোগ কৰিম। ঠিক আছে? সিজ নোজ ইয়াতে চোৱা বাই লাষ্টৰ আখৰটো আমাৰ কি আছে? y আছে। কিন্তু তাৰ আগৰ আখৰটো আমাৰ কি নাই? কনসনেন্ট নাই। গতিকে ইয়াত আমি কি যোগ কৰিম? অকল s যোগ কৰিম। ঠিক আছে? নিশ্চয় ভিডিঅ'টো তোমালোকে বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা।